শুভ দুপৰীয়া জনাইছোঁ দেই বন্ধু বান্ধৱীসকল। কি খবৰ? গৰম পূৰা দিলে আৰু এতিয়া বৰষুণ, সেয়ে ভাবিলোঁ মাংস অকণমানকে খাওঁ। আৰু মাংস কি মাংস খাইছোঁ গম পাইছেনে? হাঁহ আনি খাওঁ বোলো আজি। হাঁহ পূৰা কাটি বাচি ৰেডি কৰি ল'লোঁ। এফালে ভাত বনাই আছোঁ, এফালে কেৰাহীত পিঁয়াজ নহৰু আদা চাদা ঢালি আছোঁ। প্ৰথমতে মই দালচেনি কেইটামান আৰু ইলাচি কেইটামান তেলতে ফুটাই লৈ ধুনীয়াকৈ মাংসকণ ভাজি আছোঁ। লগতে হাঁহে কোমোৰাই আৰু আলুৱে খাবলৈতো খুব মজা। আৰু হাঁহ কোমোৰা মাংসটো চবেই ভাল পায় আৰু মইতো বিৰাটেই ভাল পাওঁ। সেয়ে মই আলুকেইডোখৰ অকণমান ফ্ৰাই কৰি ল'লোঁ যাতে ঢাকি নাযাওক বুলি। আৰু এইফালে মাংস পূৰা ড্ৰাই ফ্ৰাই কৰি ল'লোঁ আৰু তাতে আলু দি দিলোঁ। লগতে কোমোৰা দুডোখৰমানো দি দিছোঁ। এনেকৈ সিজাই আছোঁ দেই। বিলাহী দুটাও ঢালি দিছোঁ লগতে। হাঁহৰ মাংস যিহেতু তেল বেছি, অকণমান বোলো বিলাহী ঢালি দিছোঁ। আৰু এইফালে পানী দি পূৰা উতলাই আছোঁ। আৰু ঘৰলৈ আজি আলহী আহিছে, ডাঙৰ কেৰাহী আৰু কুকাৰ বহাই দিছোঁ। আলহীও আহিলে, ঠাণ্ডাও পৰিছে, বৰষুণো দিছে, সেয়াই হাঁহৰ জুতি ল'লোঁ আৰু এইদৰে খাই বৈ ৰেডি হ'লোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই বাই।